একালত অখণ্ড প্ৰতাপী আৰক্ষী বিষয়া আছিল প্ৰতিপল সিং যাদৱ। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ জনতাই প্ৰতিপলৰ নাম শুনিলেই ভয় খাইছিল। ডিএছপি হিচাপে প্ৰতিপল সিং যাদৱৰ আছিল অপাৰ ক্ষমতা। দুৰ্নীতি কৰি চাকৰিকালত কোটি কোটি টকা প্ৰতিপলে উপাৰ্জন কৰিছিল। কিন্তু কথা এটা আছে নহয়, পাপে বাপকো নেৰে বুলি। সেইটোৱে প্ৰতিপলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ল। অখণ্ড প্ৰতাপী আৰক্ষী বিষয়াজনে দুই পুত্ৰক উচিত শিক্ষা দিব নোৱাৰিলে। দেউতাকৰ টকা আৰু ক্ষমতাৰ বলত দুই পুত্ৰ হৈ পৰিল মদাহী। অৱশ্যে আমি এইখিনি কথা কবলৈ ওলোৱা নাই। শেহতীয়াকৈ প্ৰতিপল চাকৰিৰ পৰা ৰিটায়াৰ হোৱাটো আমাৰ আলোচনাৰ বিষয় নহয়। কথাটো হৈছে এজন প্ৰাক্তন ডিএছপি পৰিয়ালৰ এটা বিশেষ ভিডিঅ'ৰহে। এইজন আৰক্ষী বিষয়া অৱসৰৰ সূত্ৰে আৰক্ষী বিভাগৰ পৰা লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন। সেই ধন বিচাৰি তেওঁৰ দুজন পুত্ৰৰ মাজত খোৱা কামোৰা লাগিল। অসুস্থ প্ৰতিপল সিং যাদৱে নিজৰ চিকিৎসাৰ বাবে সেই ধনৰাশি খৰচ কৰিবলৈ বিচাৰিছিল। কিন্তু পুতেকহঁতে দেউতাকক চিকিৎসা কৰিবলৈ নিদিলে। শেহতীয়াকৈ ঘৰৰ পৰা ওলোৱাৰ সময়তেই দুই পুত্ৰই পিতৃক হেঁচা মাৰি ধৰিলে। এজন পুত্ৰই প্ৰতিপলৰ বুকুত বহি ললে। মজিয়াত পৰি থকা দেউতাকৰ বুকুত বহি মুখত প্ৰচণ্ড ঘোচা সুধালে কুলাংগাৰ পুত্ৰই। তেতিয়াই আনজন পুত্ৰই ৰছীৰে বান্ধি পেলালে দেউতাকৰ হাত ভৰি। লৰচৰ কৰিব নোৱাৰাকৈ পিতৃক বান্ধি থৈ দিলে পুতেকে। ফলত প্ৰতিপল উঠিব নোৱাৰা হ'ল। চাকৰিকালত অসংখ্য নিৰ্দোষী যুৱকক ধনৰ লোভত কাৰাগাৰত বন্দী কৰি থোৱা প্ৰতিপলে পুনৰ প্ৰহাৰ সহ্য কৰিব নোৱাৰিলে। তেতিয়াই তেওঁ পকেটৰ পৰা এটিএম কাৰ্ডখন উলিয়াই দৌৰ মাৰিলে পত্নী। অৰ্থাৎ প্ৰতিপলৰ ধনৰ বাবে পৰিয়ালৰ প্ৰতিজন সদস্য যে মতলীয়া হৈ আছিল, সেইটো কথা ভিডিঅ'টোৱেহে প্ৰতিপন্ন কৰি পেলালে। মাকে এটিএম কাৰ্ড পকেটৰ পৰা উলিয়াই নিয়াৰ পাছতেই ডিএছপি দেউতাকক সৰ্বশক্তিৰে দুই পুত্ৰই পুনৰ প্ৰহাৰ কৰিলে। এই দৃশ্যটো দেখি সকলো হতবাক হৈ পৰিছে। বিশেষকৈ প্ৰতিপলৰ দৰে এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ দুৰ্গতি হৈ পৰিছে চৰ্চিত বিষয়। এটা কথা, প্ৰতিপন্ন হৈছে সময়ে কাকো ৰেহাই নিদিয়ে। তেল বল থকা সময়ত দপদপাই থকা মানুহো বয়সৰ লগে লগে হৈ পৰে অৱস। গতিকে সময় থাকোঁতে সন্তানক উচিত শিক্ষা দিবলৈহে অভিভাৱকে চেষ্টা কৰাটো উচিত। অন্যথা সকলোৰে হ'ব প্ৰতিপলৰ দৰে অৱস্থা। একালত অখণ্ড প্ৰতাপী আৰক্ষী বিষয়া আছিল প্ৰতিপল সিং যাদৱ। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ জনতাই প্ৰতিপলৰ নাম শুনিলেই ভয় খাইছিল। ডিএছপি হিচাপে প্ৰতিপল সিং যাদৱৰ আছিল অপাৰ ক্ষমতা। দুৰ্নীতি কৰি চাকৰিকালত কোটি কোটি টকা প্ৰতিপলে উপাৰ্জন কৰিছিল। কিন্তু কথা এটা আছে নহয়, পাপে বাপকো নেৰে বুলি। সেইটোৱে প্ৰতিপলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ল। অখণ্ড প্ৰতাপী আৰক্ষী বিষয়াজনে দুই পুত্ৰক উচিত শিক্ষা দিব নোৱাৰিলে। দেউতাকৰ টকা আৰু ক্ষমতাৰ বলত দুই পুত্ৰ হৈ পৰিল মদাহী। অৱশ্যে আমি এইখিনি কথা কবলৈ ওলোৱা নাই। শেহতীয়াকৈ প্ৰতিপল চাকৰিৰ পৰা ৰিটায়াৰ হোৱাটো আমাৰ আলোচনাৰ বিষয় নহয়। কথাটো হৈছে এজন প্ৰাক্তন ডিএছপি পৰিয়ালৰ এটা বিশেষ ভিডিঅ'ৰহে। এইজন আৰক্ষী বিষয়া অৱসৰৰ সূত্ৰে আৰক্ষী বিভাগৰ পৰা লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন। সেই ধন বিচাৰি তেওঁৰ দুজন পুত্ৰৰ মাজত খোৱা কামোৰা লাগিল। অসুস্থ প্ৰতিপল সিং যাদৱে নিজৰ চিকিৎসাৰ বাবে সেই ধনৰাশি খৰচ কৰিবলৈ বিচাৰিছিল। কিন্তু পুতেকহঁতে দেউতাকক চিকিৎসা কৰিবলৈ নিদিলে। শেহতীয়াকৈ ঘৰৰ পৰা ওলোৱাৰ সময়তেই দুই পুত্ৰই পিতৃক হেঁচা মাৰি ধৰিলে। এজন পুত্ৰই প্ৰতিপলৰ বুকুত বহি ললে। মজিয়াত পৰি থকা দেউতাকৰ বুকুত বহি মুখত প্ৰচণ্ড ঘোচা সুধালে কুলাংগাৰ পুত্ৰই। তেতিয়াই আনজন পুত্ৰই ৰছীৰে বান্ধি পেলালে দেউতাকৰ হাত ভৰি। লৰচৰ কৰিব নোৱাৰাকৈ পিতৃক বান্ধি থৈ দিলে পুতেকে। ফলত প্ৰতিপল উঠিব নোৱাৰা হ'ল। চাকৰিকালত অসংখ্য নিৰ্দোষী যুৱকক ধনৰ লোভত কাৰাগাৰত বন্দী কৰি থোৱা প্ৰতিপলে পুনৰ প্ৰহাৰ সহ্য কৰিব নোৱাৰিলে। তেতিয়াই তেওঁ পকেটৰ পৰা এটিএম কাৰ্ডখন উলিয়াই দৌৰ মাৰিলে পত্নী। অৰ্থাৎ প্ৰতিপলৰ ধনৰ বাবে পৰিয়ালৰ প্ৰতিজন সদস্য যে মতলীয়া হৈ আছিল, সেইটো কথা ভিডিঅ'টোৱেহে প্ৰতিপন্ন কৰি পেলালে। মাকে এটিএম কাৰ্ড পকেটৰ পৰা উলিয়াই নিয়াৰ পাছতেই ডিএছপি দেউতাকক সৰ্বশক্তিৰে দুই পুত্ৰই পুনৰ প্ৰহাৰ কৰিলে। এই দৃশ্যটো দেখি সকলো হতবাক হৈ পৰিছে। বিশেষকৈ প্ৰতিপলৰ দৰে এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ দুৰ্গতি হৈ পৰিছে চৰ্চিত বিষয়। এটা কথা, প্ৰতিপন্ন হৈছে সময়ে কাকো ৰেহাই নিদিয়ে। তেল বল থকা সময়ত দপদপাই থকা মানুহো বয়সৰ লগে লগে হৈ পৰে অৱস। গতিকে সময় থাকোঁতে সন্তানক উচিত শিক্ষা দিবলৈহে অভিভাৱকে চেষ্টা কৰাটো উচিত। অন্যথা সকলোৰে হ'ব প্ৰতিপলৰ দৰে অৱস্থা। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।